আপোনাৰ ঘৰত যদি গাড়ী এখন আছে তেনেহ'লে মোৰ এই ভিডিঅ'টো চাব, একদম ইম্পৰ্টেণ্ট ভিডিঅ' হয়। মই এনেকুৱা 3টা ছিগনেলৰ কথা কৈ আছোঁ। যদি আপোনালোকে গাড়ী চলাওঁতে এইখিনি ছিগনেল ধ্যান দিয়ে তেনেহ'লে আপোনালোকৰ গাড়ীৰ ইঞ্জিন কোনোদিনাও খুলিবলগীয়া নহ'ব। তো মই সেই 3টা ছিগনেল দেখুৱাই আছোঁ, আপোনালোকে চাব। গাড়ী ৰানিং কণ্ডিশ্যনত এই ছিগনেল আহিব নালাগে। গাড়ীখন ৰানিং কণ্ডিশ্যনত মিটাৰত একো ছিগনেল আহিব নালাগিব, এনেকুৱা হ'ব লাগিব। গাড়ীখন চলাই থাকোঁতে যদি ডেছবৰ্ডত এনেকৈ ছিগনেল আহে, 3টাৰ ভিতৰত যদি যিকোনো এটা আহে তেন্তে আপোনালোকে ইগন'ৰ নকৰিব। য'ত আপোনালোকৰ ছিগনেল আহে তাতে গাড়ীখন ৰখাই দিব। তাৰপিছত আপোনালোকে ডিলাৰত কণ্টেক্ট কৰিব যে গাড়ীখনৰ এনেকুৱা ছিগনেল আহিছে, তো কি কৰিব লাগিব। তো ইহঁতে আপোনালোকক বুজাই দিব যে গাড়ীখন এইটো কৰক, এনেকৈ কৰক, তাৰপিছত গাড়ীখন লৈ আহক। তো আপোনালোকে তেনেকৈ আনিব। যদিহে ডিলাৰত কণ্টেক্ট কৰিব নোৱাৰে তেনেহ'লে কোনোবা ভাল মেকানিক এজনক ফোন কৰি সুধি ল'ব। তো সেইজনে যেনেকৈ কয় তেনেকৈ গাড়ীখন আপোনালোকে কৰি লৈ আহিব। আৰু টাইমলি আপোনালোকে ছাৰ্ভিচিংটো কৰাব। ছাৰ্ভিচিঙত যিখিনি আহে, ইঞ্জিন অইল, কুলেণ্ট, ব্ৰেক অইল যিখিনি আহে আৰু সেইখিনি টাইমলি কৰাব। এইখিনি যদি আপোনালোকে টাইমলি কৰাই থাকে আৰু এই 3টা ছিগনেল যদি আপোনালোকে গাড়ী চলাওঁতে ধ্যান দিয়ে তেনেহ'লে আপোনালোকৰ গাড়ী কোনোদিনাও ইঞ্জিন খুলিবলগীয়া নহয় আৰু কোনোদিনাও গাড়ীখনৰ ইঞ্জিনৰ সমস্যা নোলায়। তো যদি ভিডিঅ'টো চাই আপোনালোকে ভাল পালে তেনেহ'লে লাইক, কমেণ্ট, শ্বেয়াৰ কৰি দিব।